নাই বুলি কয়, কাম নাই আপোনাৰ বুলি কয়। কাম আচলতে চবেই কৰোঁ, ঘৰত চবেই সহায় কৰি দিওঁ। চবেই সহায় কৰি দিলে পইচা টকা ৰাহি হ'ব। আপোনালোকেও যদি পাৰে এনেকুৱা কিছুমান কাম কৰি দিব। এইখিনি যদি এতিয়া মিস্ত্ৰীক দিবলৈ হয়, মিস্ত্ৰীয়ে কেইবাদিনো লগাই দিব। কমচে কম এইখিনি 2-3 দিন লগাই দিব। তাতে অকলে নকৰে আজিকালি, লগত 2-3টা যোগালী লৈ আনে। যোগালী হাজিৰাও বাঢ়িলে, মিস্ত্ৰী হাজিৰাও বাঢ়িলে। তাকে বুলি আমি যেনেকৈ কামবোৰ পেলাই থ'লে হ'ব জানো? কৰিবই লাগিব, নহয় জানো? সেইকাৰণে আপোনালোকেও ভয় নকৰিব, কামলৈ ভয় নকৰিব। এবাৰহে কৰি ল'ম এইখিনি, আমি এতিয়া সদায়তো কৰিব নালাগে। মানুহে কয় কাম নাই। কেলেনো কাম নাই? কিমান কাম থাকে এজনী মাইকী মানুহৰ ঘৰত। ভাত পানী ৰন্ধাৰ পৰা, কামলৈ যোৱাৰ পৰা আদি কৰি ইটো স্কুল। এইকেইদিন গৰম বন্ধ পাইছোঁ, অকণমান শান্তি এটা পাইছোঁ আৰু। আকৌ গৰম বন্ধ খুলিবই 1 তাৰিখে। তাৰপিছৰ পৰা আকৌ লাগি যাব আৰু আৰম্ভ কৰ্তব্য। আপুনি কিবা এটা কামত লগাব পাৰিব। আপোনালোকেও পাৰিলে এনেকৈ কাম গৃহস্থক অকণমান সহায় কৰি দিবচোন। কাম শেষ হৈছেগৈ আৰু অলপ কাম আছে, প্লাষ্টাৰ কাম আছেগৈ। সেই প্লাষ্টাৰ কাৰণে এইখিনি মছলা বনাই থকা হৈছে, আৰু বনাব লাগিব। যথেষ্টখিনি কাম আছে। ঘৰত চবেই সহায় কৰি দিওঁ। চবেই সহায় কৰি দিলে পইচা টকা ৰাহি হ'ব। আপোনালোকেও যদি পাৰে এনেকুৱা কিছুমান কাম কৰি দিব। হাজিৰাও বাঢ়িলে। তাকে বুলি আমি যেনেকৈ কামবোৰ পেলাই থ'লে হ'ব জানো? কৰিবই লাগিব, নহয় জানো? সেইকাৰণে আপোনালোকেও ভয় নকৰিব, কামলৈ ভয় নকৰিব। এবাৰহে কৰি ল'ম এইখিনি, আমি এতিয়া সদায়তো কৰিব নালাগে। মানুহে কয় কাম নাই। কেলেনো কাম নাই? কিমান কাম থাকে এজনী মাইকী মানুহৰ ঘৰত। ভাত পানী ৰন্ধাৰ পৰা, কামলৈ যোৱাৰ পৰা আদি কৰি ইটো স্কুল। এইকেইদিন গৰম বন্ধ খুলিবই 1 তাৰিখে। তাৰপিছৰ পৰা আকৌ লাগি যাব আৰু আৰম্ভ আছে। প্লাষ্টাৰ কাম আছেগৈ। সেই প্লাষ্টাৰ কাৰণে এইখিনি মছলা বনাই থকা হৈছে, আৰু বনাব লাগিব। যথেষ্টখিনি কাম আছে। এইখিনি যিমানেই মিক্স কৰিব সিমানেই ভাল হ'ব। চিমেণ্ট নহ'লে মিক্স নহয়, যথেষ্ট কষ্ট কৰিব লাগে। এইবোৰ ইজি কাম নহয় আচলতে আমি চবেই লগ ভাগ লাগিয়ে কৰোঁ। ঘৰটো বনোৱা হ'ল তেনেকেই মিস্ত্ৰী লৈ ঘৰৰ ভাগ কামেই আমি কৰি মেলি দিলোঁ। ওপৰত যেতিয়া খুটা চুটাবোৰ